নমস্কাৰ ছাৰবিদসকল চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে আমি এক বিশেষ শেহতীয়া সুখবৰ লৈ আহিছোঁ হয় ছাৰবিদসকল আপোনালোকে ঠিকই শুনিছে যে চৰকাৰী কৰ্মচাৰী এজন যেতিয়া আপোনাৰ অৱসৰ গ্ৰহণ কৰে তেতিয়া তেওঁলোকৰ পিপিঅ তাৰ মানে পেনশন পেমেণ্ট অৰ্ডাৰ জাৰি হয় আৰু তাত আপোনাৰ কিছুমান সংখ্যাৰে হেয়া আপোনাৰ লিখিত থাকে হয় ছাৰবিদসকল আপোনাৰ পুৰণা পেনশন আঁচনিৰ অধীনত চৰকাৰী কৰ্মচাৰীসকলৰ যেতিয়া আপোনাৰ অৱসৰ গ্ৰহণ কৰে পেনশন পায় আৰু ফেমিলি পেনশনৰ ক্ষেত্ৰত পুৰণি পেনশনাৰসকলৰ পিপিঅ নাম্বাৰ জাৰি হয় আনহাতে ঠিক তেনেদৰে এনপিএছৰ অধীনত চৰকাৰী কৰ্মচাৰীসকলে অৱসৰ গ্ৰহণ কৰিলে তেওঁলোকৰো আপোনাৰ পিপিঅ নাম্বাৰ যেতিয়া প্ৰকাশ পায় তাৰ আপোনাৰ এনপিএছ কৰ্মচাৰীৰ পিপিঅ নাম্বাৰত প্ৰথমতে এন থাকে আৰু তাৰ পিছত বাকি মানে সংখ্যা থাকে তাৰ মানে এনেৰে এয়া বুজায় যে তেওঁলোক এনপিএছৰ অধীনৰ পেনশনাৰ আৰু ঠিক তেনেদৰে পুৰণা পেনশন আঁচনিৰ পেনশনাৰসকলৰ পিপিঅ নাম্বাৰত কোনো প্ৰথমত এন নাথাকে আপোনাৰ এনৰ ঠাইত আপোনাৰ ডাইৰেক্ট সংখ্যা থাকে নাম্বাৰ দিয়া থাকে আৰু সেয়েহে এনপিএছৰ পেনশনাৰৰ যিহেতু এন থাকে সেয়েহে আপোনাৰ এক শেহতীয়া চাওক জাননী প্ৰকাশ পাইছে যাৰ ফলত এতিয়াৰ পৰা এনপিএছৰ অধীনত চৰকাৰী কৰ্মচাৰীসকলৰ পিপিঅত কোনো ধৰণৰ এন লিখা নাথাকিব আৰু তাৰ মানে পুৰণা পেনশন অধীনৰ চৰকাৰী কৰ্মচাৰীসকলৰ পিপিঅ নম্বৰ যেনেকুৱা হ'ব ঠিক তেনেকুৱা এনপিএছৰ অধীনৰ চৰকাৰী কৰ্মচাৰীৰ পিপিঅ নম্বৰ একেই থাকিব মানে কোনো ভেদাভেদ নাথাকে আৰু এয়া এই জাননীখনৰ যোগেদি জনাইছে আনহাতে অপিএছত যিহেতু 50% পেনশন লাভ কৰে আৰু সেয়েহে এনপিএছৰ আপোনাৰ যি সংশোধনী হ'ব আৰু তাত বিচাৰিছোঁ যাতে এনপিএছৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলেও যাতে আপোনাৰ 50% পেনশনটো নিশ্চিত হয় আৰু অতি শীঘ্ৰেই যাতে সেয়া জাননী আকাৰে প্ৰকাশ পায় সেয়েহে গুৰুত্বপূৰ্ণ ভিডিঅ'টো এটা লাইক দিব আনহাতে চৰকাৰী কৰ্মচাৰী আৰু পেনশনাৰসকলৰ প্ৰতিষ্ঠিত একমাত্ৰ ইউটিউব চেনেলটো যদি এতিয়া ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ভিডিঅ'টো চাবৰ বাবে ধন্যবাদ জয় অসম